বাবা বাবা হোমৱৰ্ক কৰিলা কিবা এটা সুধিছো নাই কৰা যোৱা এতিয়াই কৰা উফ পাপা মইহে জানো এই গেমটো কিমান ইণ্টাৰেষ্টিং বৰ বৰ কৰা দে তুমি যেতিয়াই দেখো গেম কেতিয়া কৰিব কোৱাচোন আৰু ডান্সৰ প্ৰেক্টিচ উফ পাপা কাইলৈ কৰিম নহয় কেতিয়া কাইলৈ চুপ কাইলৈ শব্দ মোৰ আগত উচ্চাৰণ নকৰিবা যোৱা এতিয়াই যোৱা পাপা এটা কথা কোৱাচোন মই কাইলৈ বুলি ক'লে তোমাৰ কিয় ইমান খং উঠে প্ৰশ্ন নকৰিবা বাবা কিয় তুমি ক'বই লাগিব আজি শুনা মই যেতিয়া ডিগ্ৰী কমপ্লিট কৰি ঘৰত বহি আছিলোঁ এই অৰু এই কলিয়াহঁতৰ ঘৰৰ পৰা গেছ চিলিণ্ডাৰটো লৈ আনজাচোন গেছ শেষেই হ'বৰ হ'ল আলহীও আহিব এতিয়া কৈ থৈ দিয়া আছে যা কেলেই গেছ বুক কৰা নাছিলা জানো তোক কওঁতে দেখোন কাইলৈ কৰিম বুলি কৈ দেখোন আজিলৈকে নকৰিলি যা এতিয়াই যা খুৰীয়ক কৈ থোৱা আছে গেছ লৈ আহ কাইলৈ যাম দিয়া হেৰ লঘোনে মৰিবি গেছ আজিয়ে শেষ হ'ব দেউতাকতো কমচে কম মই সময়ত ভাতকেইটা দিব লাগিব ঔষধ খোৱাৰতো কথা আছে ই মিটু নাই নেকি সি বোলে তাৰ মামাকৰ ঘৰলৈ গৈছে সি থকা হ'লেতো মই তোক নকওঁৱেই যাচোন যা এতিয়াই যা মুঠৰ ওপৰত মোৰ সময় নাই বুলি কৈছোঁ সময় নাই অ'কে মই কাইলৈ আনিম বুলি কৈছোঁ কাইলৈ আনিম হ'ব ভাতো তেতিয়াহ'লে কাইলৈকে খাবি হ'ব দে কি যে ল'ৰা এইটো নহয় বিএ পাছ কৰা 2 বছৰ হ'ল আজিলৈকে একো এটা কৰিব নোৱাৰিলে এই তোক গাৰ্লফ্ৰেণ্ডে পিটিব সিহঁতৰ ঘৰত নহ'ব নহয় এই এটা কাম কৰ চানিহঁতৰ ঘৰত ভাল হ'ব চানিহঁতৰ ঘৰত কোনো নাথাকে মস্তি হ'ব হ'ব দে থৈছোঁ লগ পাম ঐ অৰু তই এই বজাৰলৈ গৈ পেলাই তই অলপ পাচলি লৈ আহচোন কিয় আলু দাইল নাই নেকি আছে হৈ যাব দিয়া পাচলি কাইলৈ খাবা অঁ তই কাইলৈ কৈ থাক আমি নাখাই শুকাই মৰোঁ এদিন পাচলি নাখালে নমৰা দিয়া পাচলি খায় চুপ অৰু শুনচোন মা তই ফাৰ্মাচীত গৈ দেউতাৰে ঔষধকেইটা লৈ আনচোন এই নাই দেই মই যাব নোৱাৰোঁ দেই মোৰ সময় নাই কি ক তই দেউতাৰৰ গাটো খুব বেয়া জানই দেখোন হাৰ্টৰ প্ৰব্লেম থকা মানুহ মা মিটুক পঠিয়াই দিয়া মিঠু স্কুল গৈছে তই আনিব লাগিব তেতিয়াহ'লে কাইলৈ আনি দিম দিয়া আৰে তই বলিয়া হলি নেকি হা দেউতাৰৰ চিকিৎসাৰ নামত ঘৰখনৰ গোটেই তলি উদং হৈছে আৰে কিবা এটাতো কৰ তই কামোৰ দি নাথাকিবাচোন আজি আমাৰ সংঘৰ ক্ৰিকেট লীগৰ ফাইনেল মেটচ আছে সকলোবোৰ দায়িত্ব মোৰ ওপৰতে আছে ওহো দেউতাৰতকেতো ক্ৰিকেটটোহে ডাঙৰ হ'ল মা কামোৰ দি নাথাকিবাচোন ওহ ৰাম কি ল'ৰা এইটো অৰা মোৰ গাটো বৰ বেয়া লাগিছে বুজিছা অৰূপ কলৈ গৈছে কিবা বোলে ফাইনেল মেটচ আছে অঁ অৰা তাক বুজাবা বুজিছা জীৱনটো এনেকৈ থাকিলে নহ'ব কিবা এটাতো কৰিব লাগিব আপুনি শুই দিয়কচোন শুই দিয়ক আপোনাৰ দেখোন জ্বৰো উঠিছে বহুত জ্বৰ উঠিছে মই ডক্টৰক মাতিছিলোঁৱে আহি আছে ডক্টৰ আহি আছে উফ কৃষ্ণ কৃষ্ণ দেউতা মোক ক্ষমা কৰি দিয়ক দেউতা মোক ক্ষমা কৰি দিয়ক এতিয়া বুজিলা মই কাইলৈ শব্দটো কিয় ঘিণ কৰোঁ বুজি পালোঁ পাপা মই আজিৰ পৰাই কাইলৈ শব্দটো নকওঁ যি কৰিম আজিৰ পৰাই কৰিম চাবা এদিনাখন মই ডাঙৰ মানুহ হ'ম এইটোৱে আমাৰ আজিৰ কাহিনী আজিৰ কাহিনীৰ পৰা আমি 3টা কথা শিকিব পাৰোঁ
প্ৰথম কথা হ'ল যে সময়ৰ কাম সময়ত কৰিব লাগে, পেলাই থ'ব নালাগে। 2 নম্বৰ কথা হ'ল যে মা দেউতাৰ সকলো কথাই মানি চলিব লাগে, অৱজ্ঞা কৰিব নালাগে। কেতিয়াবা আপোনাৰ বাবে সেয়া কষ্টকৰ হ'লেও অকণমান সময় ভাবিব লাগে সেই কথা। আৰু 3 নম্বৰ কথাটো হৈছে যে আমি এলাহক প্ৰশ্ৰয় দিব নাপায়। মনত ৰাখিবলগীয়া কথা যে এলাহ মানুহৰ বৰ ডাঙৰ শত্ৰু। আমাৰ এই ভিডিঅ'খিনি চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰক, কমেণ্ট কৰক কেনেকুৱা লাগে। আৰু আমাৰ অনাগত ভিডিঅ'বিলাক চাবৰ বাবে আমাৰ জীৱন জ্ঞান তৰংগ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।